সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ আঘোণ মাহৰ 27 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2023 চনৰ ডিচেম্বৰ মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি, ৰাত্ৰি 2:32 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ, দিনৰ 11:28 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:05:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:30:02। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষস গণ হ'ব গন্ধৰ্ব ৰশ্মি, বৰুণ যোগ অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:28 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া মনুষ্য গণ হ'ব অষ্টোত্তৰী মতে বৃহস্পতিৰ দশা আৰু বিংশোত্তৰী মতে শুক্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 12:49 পৰা 2:16। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:05 পৰা 7:34। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বাঢ়িব পাৰে। গতিকে কামৰ বোজা বৃদ্ধি পোৱাৰ বাবে হয়তো মনত অকণমান প্ৰেছাৰো আপোনাৰ পৰিব পাৰে। কিন্তু আজি ধন উপাৰ্জন কৰাৰ নতুন নতুন পথ আপুনি বিচাৰি পাব। আৰ্থিক যদিও অকণমান দিনটোৰ শেষৰ ভাগত আপোনাৰ ধনৰ অভাৱ হ'ব পাৰে, তথাপি কিন্তু নতুনকৈ কোনো পথৰ পৰা ধন উপাৰ্জনৰ পথ আপুনি বিচাৰি পাব। লগতে আজি কোনো ব্যক্তি আপোনাৰ উৎসাহ বৃদ্ধি কৰিব। গতিকে আপোনাক পজিটিভ কথাৰে পজিটিভ কোনো ক্ষেত্ৰত আপোনাক আগবাঢ়ি যোৱাত উৎসাহিত কৰি তুলিব পাৰে। ইয়াৰ উপৰিও নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান চেষ্টা বেছিকৈ কৰিবলগীয়া হয়তো হ'ব পাৰে, কিয়নো অতি সোনকালে হয়তো কামসমূহ নহ'ব পাৰে। এবাৰৰ কাম হয়তো দুবাৰ আপুনি কৰিবলগীয়া আজিৰ দিনটোত হ'ব পাৰে। বাকী অন্য সকলো ফালৰ পৰা দিনটো আপোনাৰ শুভভাৱেই পাৰ হ'ব। বিবাহিতসকলৰ সাংসাৰিক ক্ষেত্ৰত অকণমান আজি মধ্যম দেখা পোৱা গৈছে। সাংসাৰিক ক্ষেত্ৰত খৰচ হয়তো কোনো পথত আপোনাৰ হ'ব পাৰে। বাকী দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা আজি থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছা আৰু কৰ্মদক্ষতা কিছু বৃদ্ধি পাব। লগতে ঘৰত কিবা শুভ কাৰ্যৰ হয়তো শুভাৰম্ভ হ'ব পাৰে। ঘৰত কিবা শুভ কাৰ্য আজি আয়োজিত হ'ব পাৰে। ইয়াৰ বাহিৰে তেওঁলোকে বুদ্ধিমত্তাৰে কিছু কাম কৰা দেখা যাব। হয়তো কোনো ক্ষেত্ৰত নিজৰ বুদ্ধি প্ৰয়োগ কৰি কিবা ভাল কামত অংশগ্ৰহণ কৰা দেখা যাব। আজি পৰিশ্ৰমৰ ফল আপুনি নিশ্চয় লাভ কৰিব, কিয়নো বিগত দিনত যদি কিবা কামত আপুনি কষ্ট কৰি আহিছে আজি সেই কষ্টৰ ফল নিশ্চয় লাভ কৰিব। অৱশ্যে শিশুৰ অকণমান স্বাস্থ্যৰ হয়তো দুৰ্বলতা আহি পৰিব পাৰে। গতিকে কিছু স্বাস্থ্যৰ যত্ন ৰাখিব শিশুসকলে। কিন্তু সন্ধিয়া
আকস্মিকভাৱে দিনটো আপোনাৰ আৰু অধিক সুন্দৰ হৈ পৰিব। খুব ৰোমান্টিক ভাৱত সন্ধিয়াৰ সময়খিনি আপোনাৰ পাৰ হ'ব। সহকৰ্মী নতুবা আপোনাৰ ঘৰতো কাৰোবাৰ সৈতে কোনো প্ৰিয় ব্যক্তিৰ সৈতে আজি দিনটো খুব সুন্দৰভাৱে পাৰ হ'ব। আজি আনে উৎসাহ আৰু আনে প্ৰেৰণা দিয়া দেখা যাব এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ। আজি সমাজৰ কোনো কাম নতুবা ধাৰ্মিক কোনো কামত আপুনি অংশগ্ৰহণ হয়তো কৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো ফালৰ পৰা লক্ষ্য কৰিলে দিনটো বৃষ ৰাশি ব্যক্তিসকলৰ শুভভাৱেই পাৰ হ'ব দিনটো। আজি শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব 6 আৰু শুভ ৰং হ'ব বেঙুনীয়া। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বৃদ্ধি পাব। আপুনি হয়তো কাম আজি অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। লগতে আশাসমূহ আপোনাৰ আজি পূৰণ হ'ব। কিবা যদি ভাবি আছিল কথা, সেই কথাসমূহৰ ফল আপুনি আজি লাভ কৰা দেখা যাব। আজি ধন উপাৰ্জন কৰাৰ ইচ্ছাও আপোনাৰ পূৰণ হ'ব। গতিকে কিছু পৰিমাণৰ ধন আপুনি উপাৰ্জন আজি দিনটোত কৰিব পাৰিব। ধন সঞ্চয়ো হ'ব আপোনাৰ হাতত। আজি ধন কিছু সঞ্চয় হোৱাও দেখা যাব। লগতে কোনো ওচৰ পাজৰৰ কাৰোবাৰ সৈতে হয়তো অকণমান সৰু কথাক লৈ হয়তো মতভেদ হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলোৰে সৈতে সম্পৰ্ক সুন্দৰ হৈ পৰিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ পৰা অকণমান হয়তো আঁতৰত ক'ৰবাত দূৰত থাকিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত এই ৰাশি ব্যক্তিসকল আজি অকণমান এক্টিভ হৈ থাকিব। কিবা হয়তো আপুনি ভাল সুবিধা কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰে। বাকী এই ৰাশি ব্যক্তিসকলৰ কোনো কথাই অকণমান খং ৰাগো বৃদ্ধি কৰিব পাৰে। গতিকে যিমান পাৰে খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে আপোনাৰ দিনটো শুভদায়ক হৈ পৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট ব্যস্ত হৈ পৰিব। বিভিন্ন কামত তেওঁলোকক আজি দিনটোত ব্যস্ত থকা দেখা যাব। লগতে কৌশল আয়ত্তৰ যোগ আছে। আপুনি কিবা নতুন কৌশল ক'ৰবাৰ পৰা আয়ত্ত কৰিব পাৰিব। আজি অকণমান হয়তো স্বাস্থ্যৰ কিছু দুৰ্বলতা আহি পৰিব পাৰে। গতিকে যিমান পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলৰ হয়তো পৰিয়ালৰ কোনো সদস্যই ধন সঞ্চয় কৰাক লৈ আপোনাক উপদেশ দিব পাৰে। নতুবা বেছিকৈ ধন খৰচ কৰিলে হয়তো পৰিয়ালৰ কোনো ব্যক্তিয়ে আপোনাক উপদেশ দিব পাৰে। কিন্তু এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি যথেষ্ট স্পষ্টভাৱে কথাবোৰ কোৱা দেখা যাব। গতিকে আনে বেয়া পালে তেওঁলোকে খুব স্পষ্টভাৱে কথাবোৰ কোৱা দেখা যাব। আজি কৰ্মক্ষেত্ৰত অকণমান খং ৰাগ আপোনাৰ বাঢ়িব পাৰে। হয়তো কাম কৰিব দিলে আপোনাৰ খঙৰ পৰিমাণো অকণমান বৃদ্ধি পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলক ঘৰৰ পৰা আজি বাহিৰতহে দিনটোৰ অধিক সময় পাৰ কৰা দেখা যাব। ঘৰত বৰ বিশেষ আজি মন নবহিব। আজি সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা খুব সুন্দৰ হৈ পৰিব। আজি ঘূৰা ফুৰা কৰাৰো আপোনাৰ মন যাব পাৰে। গতিকে লক্ষ্য কৰিলে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাকী অন্যবোৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা বিশেষভাৱে এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা পুৰণা ক'ৰবাৰ পৰা পাবলগীয়া ধনো হয়তো আপুনি লাভ কৰিব পাৰে। নতুবা বিভিন্ন ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ যোগ আজি দেখা পোৱা গৈছে। আজি ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যদি আপুনি ডাঙৰৰ উপদেশ শুনি যায় নতুবা ডাঙৰৰ আশীৰ্বাদ লৈ যায় তেতিয়াহ'লে ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। পাবলগীয়া ধন আপুনি তেনে কৰিলে নিশ্চয় লাভ কৰিব। আজি পৰিয়ালৰ সদস্যসকলৰ সৈতে দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। অতি সুন্দৰভাৱে আজি দিনটো ঘৰত অতিবাহিত হোৱা দেখা যাব। আজি সৰু সুৰা উপহাৰ আপুনি ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। গতিকে সৰু সুৰা গিফ্ট হয়তো আপুনি ক'ৰবাৰ পৰা লাভ কৰিব পাৰে। আজি যথেষ্ট কষ্ট আৰু যথেষ্ট চেষ্টা কৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। গতিকে চেষ্টা সকলো ক্ষেত্ৰত তেওঁলোকে অব্যাহত ৰখা দেখা যাব। আজি কোনো পুৰণা বন্ধুক লগ পোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। দিনটোৰ কোনো সময়ত হয়তো পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব পাৰে।
আজি খোৱা লোৱাত অকণমান বেছি গুৰুত্ব দিয়ে, এওঁলোকে হয়তো সুস্বাদু ভোজন খাবলৈ ইচ্ছা কৰা দেখা যাব। বাকী সিংহ ৰাশি ব্যক্তিসকলৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি কিবা চিন্তা অকণমান মনত চলি থাকিব পাৰে, গতিকে সেই চিন্তাই আপোনাৰ খং ৰাগো অকণমান বৃদ্ধি কৰিব পাৰে। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো বৰ বিশেষ শুভ নহয়। ঘৰত হয়তো অকণমান সৰু সুৰা খেলি মেলি চলি থাকিব পাৰে, গতিকে বিশেষকৈ অকণমান ঘৰত আপুনি আজি গুৰুত্ব ৰাখিব। আজি ধনৰ অকণমান প্ৰয়োজনীয়তাও আহি পৰিব পাৰে, কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত যিমান পাৰে আপুনি সতৰ্ক হৈ কাম কৰিলে কৰ্মক্ষেত্ৰতো শুভ হৈ পৰিব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰা মধ্যম, গতিকে লক্ষ্য কৰিলে দিনটো কন্যা ৰাশি ব্যক্তিসকলৰ আজি অকণমান মধ্যমভাৱেই সকলো ফালৰ পৰা পাৰ হ'ব। কিন্তু আজি সম্পৰ্কৰ ফালৰ পৰা অত্যন্ত শুভ, প্ৰেম সম্পৰ্কই হওক নতুবা বৈবাহিক সম্পৰ্কই হওক, আজি প্ৰিয়জনে আপোনাক সকলো ক্ষেত্ৰত ছাপোৰ্ট কৰা দেখা যাব। কিন্তু যাত্ৰা কৰিলে সেই যাত্ৰা আপোনাৰ বাবে আনন্দদায়ক হৈ পৰিব, গতিকে যিমান পাৰে আজিৰ দিনটোত আপুনি যাত্ৰা কৰাটো আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। বাকী মোবাইল, টিভি এনেধৰণৰ অকণমান ইলেক্ট্ৰনিক সা সামগ্ৰীসমূহ তেওঁলোকে বেছিকৈ ব্যৱহাৰ কৰা দেখা যাব। বাকী অৱশ্যে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 2 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলৰ আজি কথা বতৰাৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। আপোনাৰ কোনো কথাই হয়তো আনৰ মনত কিছু আঘাত দিব পাৰে, গতিকে অকণমান গুৰুত্বপূৰ্ণভাৱে কথাবোৰ ক'লে আপোনাৰ নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি বিশেষ আনন্দৰ যোগ দেখা পোৱা গৈছে। শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি সুন্দৰ হৈ পৰিব। আজি অৱশ্যে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আপোনাৰ অতি শুভদায়ক হৈ পৰিব। নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব, গতিকে নিজৰ লক্ষ্যত আগবাঢ়ি যোৱাৰ বাবে দিনটো অতি শুভ। আজি শাৰীৰিকভাৱেও এওঁলোকৰ দক্ষতা, কাম কৰাৰ কৌশলতা বৃদ্ধি পাব। আজি বন্ধুৰ পৰা কোনো ক্ষেত্ৰত আপুনি সহায় যদি ল'বলগীয়া হয়, সেই সহায় লোৱাৰ চেষ্টা কৰিব। নিশ্চয় আজি কম বেছি পৰিমাণে হ'লেও বন্ধুৰ পৰা সহায় লাভ কৰিব। লগতে এই ৰাশি ব্যক্তিসকলে আজি আনৰ পৰাও প্ৰেৰণা লাভ কৰিব। আজি অকণমান বয় বস্তু ক্ৰয় কৰা এওঁলোকক দেখা যাব, গতিকে খৰচ অকণমান নিজৰ বয় বস্তু ক্ৰয় কৰাৰ ক্ষেত্ৰত বৃদ্ধি পাব পাৰে। লগতে এই তুলা ৰাশি ব্যক্তিসকলে নিজৰ মতেহে চলা দেখা যাব। আনে যদি কিবা বৰ বিশেষকৈ কিবা কৰি থাকে তেতিয়াও বৰ বিশেষ গুৰুত্ব নিদি নিজৰ মনে বিচৰা ধৰণৰ কাম, মনে বিচৰা ধৰণৰ ক্ষেত্ৰত এওঁলোকক আগবাঢ়ি যোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে এওঁলোকৰ থাকিব 7 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো আজি খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। কিবা নহয় কিবা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। অৱশ্যে অকণমান খৰচো বাঢ়িব, কোনো ক্ষেত্ৰত আপুনি খৰচো অকণমান বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। আজি পৰিয়ালৰ কিবা কাম নতুবা সমাজৰ কিবা কামো আপুনি কৰিবলগীয়া হ'ব পাৰে। অকণমান সমাজৰ কামত তেওঁলোকক বেছিকৈ কিছু এক্টিভ হৈ থকা দেখা যাব। অৱশ্যে ৰাজ সাহাৰ্য লাভৰ যোগ আছে। আপুনি চৰকাৰী কিবা সাহাৰ্য হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সকলোৰে পৰা আপুনি ছাপোৰ্ট পাব। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো আজি ভবামতেই পাৰ হ'ব। আজি এই ৰাশি ব্যক্তিসকলৰ অৱশ্যে সকলোৰে সৈতে কিছু ভাল চিনাকি হোৱাও দেখা যাব, অৰ্থাৎ অতি সোনকালে চিনাকি হোৱা, আনৰ সৈতে চিনাকি হোৱাৰ যোগ দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি সকলো ফালৰ পৰা সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে সৰু সুৰা উদ্যোগ নতুবা সৰু সুৰা ব্যৱসায়ত আগবঢ়াৰ বাবে আপোনাৰ দিনটো অত্যন্ত লাভদায়ক হ'ব। আৰ্থিকভাৱেও লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আজি আপুনি নিজতকৈ সৰু ব্যক্তিৰ পৰা কিবা কথা শিকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অইন দিনৰ তুলনাত অতি সুন্দৰভাৱেই পাৰ হ'ব। কৰ্মক্ষেত্ৰত আপুনি হয়তো কামসমূহ
অকণমান পৰিৱৰ্তন কৰিবলগীয়া হ'ব পাৰে। এটা কামতে বৰ বিশেষ বেছি সময় আপুনি লাগি থাকিব নোৱাৰিব। অন্য কামত আপুনি সময়ে সময়ে কৰ্মসমূহ পৰিৱৰ্তন কৰিবলগীয়া হয়তো হ'ব পাৰে। বাকী এই ধনুৰাশি ব্যক্তিসকলৰ ঘৰত আজি আলহীৰ আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। কোনো আলহী আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি অৱশ্যে উচ্চ চিন্তা এই ধনুৰাশি ব্যক্তিসকলৰ মনত বৃদ্ধি পাব। গতিকে এওঁলোকৰ মনত আজি বিভিন্ন ধৰণৰ ভাল ভাল উচ্চ চিন্তা আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে যদি আনক আজি প্ৰশংসা কৰে তেতিয়াহ'লে সেই প্ৰশংসাই আপোনাৰ কোনো ক্ষেত্ৰত লাভৰ সৃষ্টি কৰিব। গতিকে আনক প্ৰশংসা কৰিলে আপুনি কিছু লাভান্বিত হ'ব পাৰিব। ভৱিষ্যতৰ যদি কিবা আপুনি পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহ আজি কাকো নক'ব আৰু গোপনীয় কৰি ৰখাই আপোনাৰ বাবে ভাল হ'ব। হয়তো আনক ক'লে সেই কাম হয়তো খেলি মেলি হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি পৰিয়ালত কোনো চিন্তা অকণমান বাঢ়িব পাৰে। পৰিয়ালৰ আপুনি দায়িত্ব ল'বলগীয়া হ'ব পাৰে। কিন্তু এওঁলোকৰ ধৰ্ম কৰ্মৰ প্ৰতি বিশ্বাস বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস আজিৰ দিনটোত বৃদ্ধি পোৱা দেখা যাব। আজি নতুনকৈ কাৰোবাৰ সৈতে সম্পৰ্ক গঢ়ি উঠাৰো পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বিগত দিনত হয়তো অকণমান কাম বেছিকৈ কৰি আহিছে, কষ্ট বেছিকৈ কৰি আহিছে। আজি অকণমান জিৰণি লোৱাটো আপোনাৰ বাবে ভাল হ'ব। নহ'লে স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। আজি ঘৰৰ কোনো ব্যক্তিক লগত লৈ আপুনি ক'ৰবাত ফুৰিব যাবলগীয়াও হয়তো হ'ব পাৰে। বাকী বিবাহিতসকলৰ সৰু কথাক লৈ হয়তো প্ৰিয়জনৰ সৈতে অকণমান মতভেদ হোৱাৰ সম্ভাৱনা আহি পৰিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰাও এই মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো আজি শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে যিকোনো বস্তু খোৱা লোৱা নকৰিব। অধিক খোৱা লোৱা কৰিলে, যিকোনো বস্তু খোৱা লোৱা কৰিলে হয়তো আপোনাৰ স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। বাকী বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জন, বিদ্যাৰ্থীসকলৰ শিক্ষা ক্ষেত্ৰত আজি বিশেষ সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। লগতে অকণমান মনত হয়তো চিন্তা, অকণমান কষ্ট আজি মানসিকভাৱে বৃদ্ধি পাব পাৰে। আজি এই ৰাশি ব্যক্তিসকলে যদি কিবা পৰিকল্পনা কৰি আছে, কিবা যদি প্লেন বনাই আছে, সেই প্লেনসমূহ সুকলমে সমাপন হ'ব। আৰু কোনো ব্যক্তিয়ে আপোনাক হয়তো আজি কিছু আপোনাৰ ওচৰলৈ সুখ দুখৰ কথা শ্বেয়াৰ কৰিবলৈ আহিব পাৰে। গতিকে বন্ধুৰ পৰা আপুনি বিশেষ সহায়, বিশেষ ছাপৰ্ট আজি লাভ কৰিব। আজি আপুনি লোৱা কোনো সিদ্ধান্তই আপোনাক অনাগত দিনত লাভ দিব। গতিকে আপুনি যদি কিবা সিদ্ধান্ত ল'বলগীয়া থাকে সেই সিদ্ধান্ত লোৱাৰ চেষ্টা কৰক। নিশ্চয় সেই সিদ্ধান্ত সঠিক সিদ্ধান্ত হ'ব। আজি ধন অকণমান য'তে ত'তে খৰচ হ'ব পাৰে। গতিকে খৰচৰ মাত্ৰা অকণমান বাঢ়িব আৰু দিনটোত মন্দিৰ নতুবা কোনো আধ্যাত্মিক স্থললৈ যোৱাৰো অকণমান সম্ভাৱনা আজি দেখা পোৱা গৈছে। বাকী আজি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাসে নতুন পথত আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে আত্মবিশ্বাস অকণমান বৃদ্ধি কৰক। নতুন কিবা আপুনি হয়তো পথ বিচাৰি পাব পাৰে। আজি যিকোনো কথা আনক শ্বেয়াৰ নকৰিব। বিশেষকৈ গোপনীয় কথা আনক শ্বেয়াৰ নকৰাটোৱেই ভাল হ'ব। আৰু যদি কিবা কাম আপুনি বিশেষভাৱে বহুদিনৰ পৰা কৰিম বুলি ভাবি আছে, আজি সেই কাম আপোনাৰ সুকলমে হ'ব। অকণমান পেটৰ সৰু সুৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আৰু আজি পৰিয়ালৰ যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। সমাজৰ কামতকৈ এওঁলোকে নিজৰ ব্যক্তিগত আৰু পাৰিবাৰিক কাম কৰা দেখা যাব। কৰ্মক্ষেত্ৰত আজি কোনো বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। লগতে আজি সৰু সুৰাভাৱে আপুনি কিবা ভাল সুবিধাও হয়তো ক'ৰবাত লাভ কৰিব পাৰে। অকণমান এক্টিভ হৈ থাকিব। নিশ্চয় কিবা সুবিধা হয়তো আপুনি পাব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটোৰ শেষৰ ভাগত ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ অকণমান
সম্ভাৱনা আছে, ক'ৰবাত হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আজি চেষ্টাত সফলতা প্ৰাপ্তিৰ বিশেষ যোগ আছে, গতিকে আপুনি অকণমান চেষ্টা কৰক। সেই চেষ্টাৰ ফল আজিৰ দিনটোত নিশ্চয় লাভ কৰিব। বাকী দিনটোৰ বাবে শুভ সংখ্যা আজি থাকিব এই মীন ৰাশিৰ ব্যক্তিসকলৰ 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময়ভাৱে পাৰ হওক, তাৰে কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।